এয়া কণমানিসকলৰ লগত এটা আনন্দৰ মুহূৰ্ত দেখিছে আপোনালোকে গোটেই শিশুসকলে নাচি ফূৰ্তি কৰি আছে। এয়া আছিল হৈ যোৱা আমাৰ 5 তাৰিখৰ শিক্ষক দিৱসৰ মুহূৰ্ত, সুন্দৰ মুহূৰ্ত আমি উদযাপন কৰিছিলোঁ। আৰু এয়া ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন দেৱৰ প্ৰতিমূৰ্তিত আমি এগছি বন্তি আৰু ধূপ প্ৰজ্বলন কৰি পেলাই আমি সেৱা জনাইছিলোঁ তেখেতক। তাৰপিছতে আমাৰ এই শিশুসকলে মানে আমাৰ ছাত্ৰ ছাত্ৰীসকলে এয়া গুৰুৰ পৰা সেৱা লৈছে। তেওঁলোকে যি পাৰে তেখেতৰ মৰমৰ উপহাৰ লৈ আহিছে আমালৈ আৰু আনি পেলাই তেওঁলোকে সেৱা ধৰিছে। আমাৰ এটাই প্ৰাৰ্থনা তেওঁলোক ভাল মানুহ ভৱিষ্যত ভাল নাগৰিক হওক, পঢ়া শুনা কৰি ভাল হওক, তাকে আমি আশীৰ্বাদ কৰিছোঁ। এই বাইদেউসকলো আছে, ছাৰ বাইদেউ আমি যদিও অংগনবাদী কৰ্মী একেলগতে আমাক এনেকৈ আমাক মৰম যাচে প্ৰত্যেক বছৰে আমি একেলগে উদযাপন কৰোঁ। আৰু এয়া ছাত্ৰ ছাত্ৰীসকলৰ মৰম পাই পেলাই আৱেগিক হৈ পৰিছিলোঁ। কাৰণ কেলৈ এনেকুৱা এটা মুহূৰ্ত আমি সাঁচি ৰাখিছোঁ। এটা সময় আছিল আমিও এইদৰে আমি পঢ়িছিলোঁ আৰু আমাৰ সঁচা কথা ক'বলৈ গ'লে তেতিয়া হয়তো 50 পইচা আছিল কলমৰ দাম, এটকা আছিল। কিন্তু আমাৰ সেই কলম কিনি পেলাই আমি ছাৰ বাইদেউক দিব পৰা সামৰ্থ্য নাছিল, ক্ষমতা নাছিল। ভাবিলে বহুত দুখ লাগে। আৰু এই কণমানিসকলে যেতিয়া এইদৰে কলম, কাঠ পেঞ্চিল বা অন্যান্য কিবা দি তেওঁলোকে সেৱা লৈছিলে, সি খুব এটা যদিও আনন্দ তথাপিতো এটা আৱেগিক মুহূৰ্ত, আৱেগিক হৈ পৰিছিলোঁ ভালৰ মাজতে। এয়া হ'ল বিদীপ্তা বাইদেউৰ ছোৱালী। বাইদেউৰ ছোৱালীয়ে এনেকৈ সেৱা লৈছে, যাতে ভাল হওক তাকে আশীৰ্বাদ কৰিছোঁ। আমাৰ এই কণমানিসকল এয়া জ্যোতিকা, তাইও আহিছে এনেকৈ সেৱা লৈছে, প্ৰত্যেককে এনেকৈ কৰিছে। খুব এটা ভাল লগা মুহূৰ্ত। তাৰপিছতে আমি এয়া দেখিছে মোৰ লগতে এয়া মোৰ সৰু বৌ হয়। বৌয়ে স্কুলতে ৰান্ধনিৰ কামত নতুনকৈ সোমাইছে। তো এবাৰ ফূৰ্তি কৰিছোঁ আমি, মোৰ সৰু বৌ একেলগে আমি দুইজনীয়ে অকণমান ইয়াতে নাচিব নাজানো যদিও অকণমান নাচি পেলাই ফূৰ্তি কৰিছোঁ দেই। যিহেতু শিক্ষক দিৱস, খুব ভাল লগা এটা মুহূৰ্ত কণমানিসকলৰ লগত অতিবাহিত কৰিলোঁ আৰু এইদৰে অকণমান নাচি দিলোঁ। আৰু তাৰপিছতে আমি গোটেইখিনি তাৰমানে আমাৰ যিখিনি অভিভাৱক আহিছিল তেওঁলোকৰ লগতো আমি আনন্দ ফূৰ্তি কৰিলোঁ আৰু মুহূৰ্তসমূহ এনেকৈ সাঁচি ৰাখিছোঁ, আপোনালোকলৈ এৰিছোঁ। এয়া আমাৰ যিহেতু এৰিয়াটোৱে আমাৰ মাইনৰিটি এৰিয়া, প্ৰায় খ্ৰীষ্টান সম্প্ৰদায়ৰে হয় আমাৰ এৰিয়াটোৰ, বিশেষকৈ কেন্দ্ৰ স্কুলখনৰ। তো আমি ইয়াত যিবোৰ নেনাচিলে আমাৰ আধৰুৱা হ'ব। জনাই নজনাই আমি অকণমান জুমুৰো ইয়াতে মানে নাচিলোঁ আৰু আমি ফূৰ্তি কৰিলোঁ। মেইন কথা হ'ল ফূৰ্তি কৰিলোঁ। আৰু এই ফূৰ্তিৰ শেষত আমি চাহ খালোঁ, মিঠাই খালোঁ আৰু সকলোৱে আনন্দ ফূৰ্তি কৰি ঘৰাঘৰি হ'লোঁ। এই আনন্দৰ মুহূৰ্তসমূহ সাঁচি ৰাখিছোঁ। ভৱিষ্যতে অদূৰ ভৱিষ্যতে আমি ল'ৰা ছোৱালীসকলকো দেখুৱাব পাৰিম বা আমিও চাব পাৰিম। তাৰ বাবে এই ফূৰ্তিৰ মুহূৰ্তসমূহ সাঁচি ৰাখিছোঁ আৰু আপোনালোকলৈও শ্বেয়াৰ কৰিছোঁ। তো কেনে লাগিল জনাবলৈ নাপাহৰিব আপোনালোকে। এয়া চাওক আমাৰ আজৰণী প্ৰাথমিক বিদ্যালয়, যিখন বিদ্যালয়ত মই সৰুৰ পৰা পঢ়ি পেলাই আৰু এতিয়া ইমান বয়স হ'ল আৰু মই ইয়াতে আকৌ কৰ্মৰত ইয়াতে কৰিবলৈ পাইছোঁ, চেণ্টাৰ চলাবলৈ পাইছোঁ। চ' বহুত সুখী অনুভৱ কৰিছোঁ। আৰু এয়া অভিভাৱক আৰু সহকৰ্মী আৰু মোৰ স্কুলৰ বাইদেউ সকলোৱে মিলি অকণমান ফূৰ্তি কৰিলোঁ। এয়া জনাই নজনাই আমি অকণমান ফূৰ্তি কৰি সাঁচি ৰাখিছোঁ, আপোনালোকৰ মাজলৈও এৰি দিছোঁ। তাকে কেনে লাগিল আপোনালোকৰ চাই জনাবলৈ নাপাহৰিব বন্ধু বান্ধৱীসকল। আৰু ভাল লাগিলে যদি এটা লাইক কৰিব, কমেণ্ট কৰি দিব। থেংক ইউ।